Hello guys, welcome back to my YouTube channel again. So guys, আজি পুনৰ এবাৰ second time bike review video মোৰ চেনেলত. তো guys, আজি আছে সন্মুখত Dominar 400 সম্পূৰ্ণ নতুন guys, brand new সম্পূৰ্ণ ষ্টকত আছে। কেৱল মাত্ৰ বাইকখনৰ মিৰৰ কেইখন খুলি দিছে, বাকি সকলোখিনি মানে ষ্টকত আছে। তো আজি বলক ষ্টাৰ্ট কৰি ভিডিওটো। আজি সম্পূৰ্ণ ডিটেইলছ কম যে Dominar 400ৰ প্ৰাইচৰ পৰা আদি কৰি মাইলেজ গাইজ টপ স্পীড সকলোখিনি আজি আপোনালোকক কম। তো ষ্টাৰ্ট কৰোঁ বলক। ফাৰ্ষ্ট অফ অল যদি কওঁ ইয়াৰ সন্মুখৰ লুকছটোৰ কথা, আপোনালোকে দেখিছে কেনেকুৱা এটা এগ্ৰেছিভ লুক আহিছে Dominar 400ৰ। আৰু ইয়াৰ সন্মুখত এখন উইণ্ডশ্বিল্ড দিছে। এই উইণ্ডশ্বিল্ডখন হৈছে সম্পূৰ্ণ ট্ৰান্সপেৰেণ্ট। তাৰপিছত অলপমান ছাইডলৈ গ'লে দেখিছে আপোনালোকে দুফালে দুখন নাকল গাৰ্ড দিছে। তাৰপিছত নাকল গাৰ্ডখনৰ ওচৰতে দিছে, ইয়াত আছে আপোনালোকৰ ইয়াৰ ইণ্ডিকেটৰ, যিটো সম্পূৰ্ণ LED হয়, কিন্তু ইয়াত কোনো হাজাৰ্ডৰ ব্যৱস্থা আপোনালোকে নাপায়। তাৰ পৰা অলপ তললৈ আহিলে আপোনালোকে পাব ইয়াৰ হেডলেম্পটো দেখিছে ছাইডত দুফালে দুটা DRL আছে আৰু ফ্ৰণ্টত এটা মানে মাজত এটা আছে আপোনালোকৰ ইয়াৰ প্ৰজেক্টৰটো সম্পূৰ্ণ LED হয়। DRL কেইটাও সম্পূৰ্ণ LED হয়। তাৰপিছত যদি কওঁ ইয়াৰ ফ্ৰণ্ট ছাছপেনশ্যনৰ কথা, ইয়াৰ ফ্ৰণ্ট ছাছপেনশ্যনটো আপোনালোকে দেখিছে, এইটো হৈছে আপোনালোকৰ টেলিস্কোপিক USD ফ'ৰ্ক হয় আৰু 45 mm হয় ইয়াৰ ফ্ৰণ্ট ছাছপেনশ্যন। আৰু লাহেকৈ যদি ইয়াৰ তললৈ গৈ চাওঁ, ইয়াৰ এলয় হুইলকেইটা হৈছে ডায়মণ্ড কাটৰ হয়। তাৰ পাছত যদি কওঁ ইয়াৰ ফ্ৰণ্ট ডিস্কখনৰ কথা, ইয়াৰ ফ্ৰণ্ট ডিস্কখন হৈছে 320 mm ডায়ামিটাৰৰ উইথ বেৰ কেলিপাৰ পোৱা যায়। আৰু ইয়াৰ ৰিয়েৰ ডিস্কখন হৈছে 230 mm ডায়ামিটাৰৰ হয়। লগত ইয়াৰ ফ্ৰণ্ট টায়াৰটো হৈছে 150-60R17ৰ MRFৰ টায়াৰ। আৰু ইয়াৰ ফ্ৰণ্টত আপোনালোকে ইয়াৰ যদি কওঁ ফ্ৰণ্ট মডগাৰ্ডখনৰ কথা, ইয়াত ফ্ৰণ্ট মডগাৰ্ডখনত আপোনালোকে দুটা কালাৰৰ কম্বিনেশ্যন পাব। এটা হৈছে মেটেলিক ব্লেক আৰু এটা হৈছে নৰ্মেল ব্লেক। আৰু তাৰ অকণমান ছাইডলৈ যদি ছাইড প্ৰফাইলটোৰ কথা কওঁ, ইয়াৰ ছাইড প্ৰফাইলত ফাৰ্ষ্ট আপোনালোকে দেখিছে ইয়াৰ লেগ গাৰ্ডডালৰ ছাইডতে, ইয়াত অকণমান ছাইডত ইঞ্জিনৰ ওচৰতে পাব ইয়াৰ আপোনাৰ ব্ৰেক অইলৰ যিটো ডাব্বা সেইটো। তাৰপিছত ইয়াৰ এফালে আপোনালোকে যদি চাই ৰিয়েৰ ছাছপেনশ্যনডাল হৈছে মাল্টি ষ্টেপ এডজাষ্টেবল মনোচকৰ নিট্ৰক্সৰ হয়। আৰু এইফালে যদি চাই ইয়াৰ ৰিয়েৰ টায়াৰত আপোনালোকে পাব ইয়াত আণ্ডাৰ বুলি এখন মডগাৰ্ড। আৰু তাৰ পাছত যদি চাই আপোনালোকে ইয়াৰ বেকৰ লুকছটো আপোনালোকে দেখিছে, বেকৰ লুকছটো কেনেকুৱা এটা ধুনীয়া এগ্ৰেছিভ লুকছ দিছে। আৰু তাৰপিছত যদি কওঁ ইয়াৰ টেইল লাইটটোৰ কথা, টেইল লাইটটো আপোনালোকে পাব ইয়াৰ সম্পূৰ্ণ LED M চাইজৰ। আৰু টেইল লাইটটোৰ তললৈ যিখন ইয়াৰ বেক মডগাৰ্ড আছে, সেই মডগাৰ্ডখনৰ লগতে আপোনালোকে ইয়াৰ পাব বেকৰ ইণ্ডিকেটৰকেইটাও হৈছে ইয়াৰ সম্পূৰ্ণ LED, কিন্তু ইয়াতো কোনো হাজাৰ্ডৰ আপোনালোকে ব্যৱস্থা নাপায়। তাৰ পৰা তললৈ যদি আহে, তাত সেই বেকৰ মডগাৰ্ডখনতে লগতে পাব আপোনালোকে এখন ৰিফ্লেক্টৰ। আৰু বেকৰ মডগাৰ্ডখনো দেখিছে কিমান এটা যথেষ্ট ডাঙৰ ইয়াৰ বেকৰ মডগাৰ্ডখন। আৰু ইয়াৰ বেকৰ মডগাৰ্ডৰে আপোনালোকে ছাইডত দেখিছে দুফালে ৰিফ্লেক্টৰ দিয়া হৈছে সৰু সৰু ছাইজত। অলপমান ওপৰলৈ আহিলে আপোনালোকে পাব Dominar 400ৰ 3D ব্ৰেণ্ডিং দুফালে পাব। আৰু ইয়াৰ অলপমান বেকলৈ আপোনালোকে দেখিছে ইয়াত এখন কেৰিয়াৰ দিয়া হৈছে। ইয়াত আপোনালোকে ট্ৰেভেলিঙৰ যি টপ বক্স থাকে, সেই টপ বক্সবোৰ আপোনালোকে ট্ৰেভেলিঙত আপোনালোকে কেৰি কৰিব পাৰে। ইয়াৰ ছিটিং কমফৰ্টৰ কথা, ইয়াৰ পিলিয়ন আৰু ৰাইডাৰ বোথ ৰাইডাৰৰ কাৰণে বহুত ধুনীয়া ছিটিং কমফৰ্ট পাব আপোনালোকে। আৰু এইফালে আপোনালোকে ইয়াত পাব ইয়াৰ ফিউল টেংক পেডটো। আৰু ইয়াত যদি কওঁ ইয়াৰ ফিউল কেপাচিটিৰ কথা, Dominar 400ত আপোনালোকে পাব 13 লিটাৰৰ ফিউল টেংক। আৰু এইফালে যদি চাই আপোনালোকে ইয়াৰ হেণ্ডেল বাৰডালো আপোনালোকে লেফ্ট ছাইডে পাব ইয়াৰ পাৰ্টছ, আপাৰ ডিপাৰ, ছাইড ইণ্ডিকেটাৰ আৰু হৰ্ণৰ বাটন। আৰু লেফ্ট ছাইডে পাব আপোনালোকে ইয়াৰ কিল ছুইচ আৰু আপোনালোকে মেইন হেডলেম্প আৰু ষ্টাৰ্টিঙৰ বাটন। এতিয়া আপোনালোকক ইয়াৰ ডিছপ্লেখন অন কৰি দেখুৱাইছোঁ। ডিছপ্লেত আপোনালোকৰ ইয়াৰ সম্পূৰ্ণ LCD ডিছপ্লে পাব। ডিছপ্লেখনত আপোনালোকে ইয়াত ফাৰ্ষ্ট পাব RPM মিটাৰ, তাৰপিছত পাব স্পীডোমিটাৰ আৰু এইফালে ফিউল ৱাৰ্ণিঙৰ চাইন পাব আপোনালোকে। আৰু আপোনালোকে ইয়াৰ টেংকৰ ওপৰত এখন সৰু MITৰ LCD ডিছপ্লে পাব, য'ত আপোনালোকে অডোমিটাৰ, ট্ৰিপোমিটাৰ,
ক্লক আৰু ছাৰ্ভিচ ৰিমাইণ্ডাৰৰ অপশ্যন পাব আৰু ইয়াৰ ছাইডত আপোনালোকে মুড আৰু স্লেকৰ বাটন পাব। আৰু এইফালে আপোনালোকে দেখিছে ফ্ৰণ্টৰ পৰা কিমান এটা ধুনীয়া লুকছ আহিছে ডমিনাৰ 400ৰ পৰা। আপোনালোকক পুনৰ এবাৰ ইয়াৰ ছাইডৰ প্ৰফাইলটো দেখুৱাই দিছোঁ, ছাইড প্ৰফাইলটো দেখুৱাই দিছোঁ এবাৰ। আৰু এইফালে আপোনালোকে দেখিছে ইয়াৰ ছাইডৰ লুকছ আপোনালোকে পাব সম্পূৰ্ণ মেটেলৰ টুইন ভেৰ টাইপৰ এক্সজষ্ট আৰু ইয়াৰ এক্সজষ্টডালৰ লগত যিখন মাফলাৰ আছে সেই মাফলাৰখনো সম্পূৰ্ণ মেটেলৰ হয়। আৰু ইয়াৰ আপোনালোকে ডিছপ্লেখনত আপোনালোকে এয়াৰ ইণ্ডিকেটাৰ, চেক ইঞ্জিন, টাৰ্ণ ইণ্ডিকেটাৰ, হেডলাইট, গিয়েৰ নিউট্ৰেল ইণ্ডিকেটাৰ, ABS আদিৰ চাইন পোৱা যায়। এতিয়া আপোনালোকক ইয়াৰ এক্সজষ্ট নোটটো এবাৰ শুনাই দিছোঁ। আৰু এতিয়া যদি কওঁ আপোনালোকক ডমিনাৰ 400ৰ ইঞ্জিনৰ কথা, তেন্তে ইয়াৰ ইঞ্জিনৰ পাৱাৰ হৈছে, ইয়াৰ CC হৈছে অৰ্থাৎ কিউবিক কেপাচিটি হৈছে 373 cc আৰু পাৱাৰ হৈছে 40 PS উইথ 8800 RPMত আৰু ইয়াৰ টৰ্ক হৈছে 35 Nm উইথ 6500 RPMত। সেইটোৱে ইঞ্জিন যিটো আগৰ ডিউকৰ যিখন BS4ৰ যিটো চিৰিজ আছিলে, য'ত যিটো ইঞ্জিন ব্যৱহাৰ কৰিছিলে সেই ইঞ্জিনটোৱে এই ডমিনাৰ 400ত ব্যৱহাৰ কৰা হৈছে। আৰু আপোনালোকক ইয়াত ডমিনাৰ 400ত 156 mm গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ দিয়া হয়। আৰু ইয়াৰ আপোনালোকক ৰিয়েৰ টায়াৰৰ ৰাইট ছাইডে এখন 4 গাৰ্ড দিছে আৰু এফালে ইয়াত চুইং আৰ্ম দিছে সম্পূৰ্ণ মেটেলৰ। আৰু ইয়াৰ চুইং আৰ্মত এটা ৱাৰ্ণিং দিছে, যিটো ফ্ৰণ্টৰ টায়াৰটো আৰু বেকৰ টায়াৰটোত কিমান পৰিমাণৰ হাৱাত হ'ব লাগে তাৰ এটা ৱাৰ্ণিং দিয়া হৈছে, ইয়াত ব্ৰেণ্ডিং কৰি থোৱা আছে। আৰু আপোনালোকে ইয়াত ফিউল টেংকৰ ওপৰত ডমিনাৰৰ 3D ব্ৰেণ্ডিং পাব। আৰু এতিয়া যদি কওঁ ডমিনাৰ 400ৰ ডাইমেনশ্যনৰ কথা, ইয়াৰ কাৰ্বৱেট হৈছে 193 kg, চিট হাইট হৈছে 800 mm আৰু গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ হৈছে 157 mm আৰু ইয়াৰ অভাৰঅল লেন্থ হৈছে 2156 mm। আৰু আপোনালোকে পাব ইয়াত এখন ডমিনাৰ 400ৰ ডাঙৰ ৰেডিয়েটৰ, যাৰ লগত আপোনালোকে ছিংগল হৰ্ণ পাব। আৰু ডমিনাৰ 400ৰ এক্স-শ্ব'ৰুম প্ৰাইচ হৈছে 2.31 লাখ আৰু ইয়াৰ দুটা ভেৰিয়েণ্ট আহে, এটা হৈছে অৰোৰা গ্ৰীণ আৰু এটা হৈছে মেট ব্লেক। এইটো বৰ্তমান যিটো মই এতিয়া ৰিভিউ কৰি আছোঁ এইখন হৈছে মেট ব্লেক। ইয়াৰ আৰু এটা ভেৰিয়েণ্ট আছে যাৰ কালাৰ হৈছে অৰোৰা গ্ৰীণৰ।